এইবাৰ অবৈধ কয়লা খননৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল মাৰ্ঘেৰিটা সমজিলা জাতীয় জনগোষ্ঠীয় ঐক্যমঞ্চ অসম। জিলা আয়ুক্তক স্মাৰকপত্ৰ প্ৰদানৰ যোগেদি বিষয়টো তদন্ত কৰি উচিত ব্যৱস্থা ল'বলৈ দাবী ঐক্যমঞ্চৰ। অন্যথা গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ। মাৰ্ঘেৰিটা সমজিলা জাতীয় জনগোষ্ঠীয় ঐক্যমঞ্চ অসমৰ তৰফৰ পৰা স্মাৰকপত্ৰৰ যোগেদি অভিযোগ উত্থাপিত কৰি উল্লেখ কৰে যে মাৰ্ঘেৰিটা সমজিলাৰ অন্তৰ্গত পাটকাই পাহাৰত চোৰাং কয়লা মাফিয়াই তাণ্ডৱ চলাই থকা পৰিলক্ষিত হৈছে। মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত বৰগোলাই নামদাং মাকুমপানী ফৰেষ্ট লিডু আৰক্ষী চকীৰ অন্তৰ্গত ডিপ মাইন লালমাটি মুলুং পাহাৰ ঝৰ্ণা বস্তি বমগাৰা লেখাপানী থানাৰ অন্তৰ্গত টিপম লালপাহাৰ ফায়াৰিং ৰেজ পাহাৰপুৰ জাগুন আৰক্ষী চকীৰ অন্তৰ্গত বালিজান মুখাম বস্তি ইত্যাদি স্থানত গঢ়ি তোলা অবৈধ আণ্ডাৰগ্ৰাউণ্ডসমূহ এটা মৃত্যুদূত সদৃশ হৈ পৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত কৰে ঐক্য মঞ্চ অসমে। লগতে জাতীয় জনগোষ্ঠীয় ঐক্য মঞ্চ নেতৃবৃন্দই উল্লেখ কৰে যে পেটৰ তাৰণাত এনে মৃত্যুদূত হিচাপে অবৈধ আণ্ডাৰগ্ৰাউণ্ডত কৰ্মৰত শ্ৰমিকৰ মৃত্যু হয় আৰু পূৰ্বেও বহু শ্ৰমিকে তেনে অকাল মৃত্যুক আঁকোৱালি লোৱাৰ গুৰুতৰ অভিযোগ উত্থাপিত কৰে। বৃহত্তৰ মাৰ্ঘেৰিটা সমজিলা অঞ্চলত অবাধে চলি থকা অবৈধ চোৰাং কয়লা খনন তথা কয়লা মাফিয়াৰ বাবে বছৰি বহু লোকৰ মৃত্যুৰ লগতে চৰকাৰে বুজন পৰিমাণে ৰাজহ হেৰুওৱা আৰু পাহাৰৰ গছ-গছনি কাটি তহিলং কৰাৰ কাৰণে পৰিৱেশ বিনষ্ট হোৱাৰো অভিযোগ উত্থাপন কৰে ঐক্য মঞ্চৰ নেতৃবৃন্দই। আৰু সংগঠনটোৱে অতি শীঘ্ৰে বিষয়টো তদন্ত কৰি উচিত ব্যৱস্থা ল'বলৈ দাবী ঐক্য মঞ্চৰ। অন্যথা গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হুংকাৰ প্ৰদান কৰে। তিনিচুকীয়াৰ পৰা মহম্মদ আসিফৰ ৰিপৰ্ট, নিউজ আপডেট। সন্মানীয় সাংবাদিক বন্ধুসকল, আমি আজি আপোনালোকক এটা বাৰ্তা দিব বিচাৰিছোঁ। মাৰ্ঘেৰিটা সমজিলা জাতি জনগোষ্ঠী ঐক্যমঞ্চ অসমৰ তৰফৰ পৰা আজি সন্মানীয় তিনিচুকীয়া জিলা আয়ুক্ত মহোদয়ক আমি স্মাৰকপত্ৰ এখন প্ৰদান কৰা হ'ল। বিশেষকৈ মাৰ্ঘেৰিটা দিহিং পাটকাই এই অন্তৰ্গত যি ধৰণৰ বিগত দিনবিলাকত অবৈধ কয়লা খনন চলি আছিলে, সেই সন্দৰ্ভত আমি মাৰ্ঘেৰিটা সমজিলা জাতি জনগোষ্ঠী ঐক্যমঞ্চ এটা সজাতি দলে আমি পৰ্যবেক্ষণ কৰোঁ 7 তাৰিখ আৰু 22 তাৰিখে। তাৰ পাছত 16 তাৰিখে আমি মাৰ্ঘেৰিটা সমজিলা আয়ুক্ত মহোদয়ক এখন স্মাৰকপত্ৰ দিয়া হৈছিলে। আমি সেই স্মাৰকপত্ৰত আমি অন্তৰ্ভুক্ত কৰিছিলোঁ যে মাৰ্ঘেৰিটা লিডু বৰগোলাই টিপঙত যি ধৰণৰ অবৈধ কয়লা খনি চলি আছে, সেই অবৈধৰ মুক্ত কয়লা খননিৰ ফালৰ পৰা আমাৰ মানৱ জীৱনৰ যি ধৰণৰ আপোনাৰ ৰোগাক্ৰান্ত কৰিছে, ধ্বংস কৰিছে, আমাৰ বিভিন্ন পৰিৱেশ প্ৰদূষণ ধ্বংস কৰিছে, তাৰ প্ৰতিবাদত আমি সমজিলা ঐক্যমঞ্চ 12টাকৈ জাতীয় জনগোষ্ঠী সংগঠনে একত্ৰিত হৈ এই যাতে যিটো ধ্বংসৰ যিটো লীলা, যাতে এইটো আমি কোনো পৰ্যায়ে আমি মানি ল'ব বিচৰা নাই। আৰু অতি শীঘ্ৰে আমি মাৰ্ঘেৰিটা পাটকাই যিটো স্মৃতি এইটো বন্ধ কৰাৰ কাৰণে আজি সকলো সজাতি দলে আহি 12টাকৈ জাতীয় জনগোষ্ঠী সংগঠনে আহি আমি সন্মানীয় মহোদয় আয়ুক্তক আমি এখন স্মাৰকপত্ৰ দিয়া হৈছে। আৰু আমি আপোনালোকৰ সংবাদ মাধ্যমক এইটো কথা জনাব বিচাৰিছোঁ যে অনাগত দিনবিলাকত যদি কেনেবাকৈ আজি এই দিয়া স্মাৰকপত্ৰ দিয়াৰ পাছত যদি ৰাজ্য চৰকাৰখনে যদি কাৰ্যকৰী ব্যৱস্থা নলয়, তেতিয়া আমি 12টাকৈ জাতীয় জনগোষ্ঠীয়ে যৌথভাৱে কাৰ্যসূচী গ্ৰহণ কৰি অতি সোনকালে এটা বিহিত ব্যৱস্থাটো কৰিম আৰু সকলো ৰাইজৰ লগত লৈ এই অবৈধ যিটো মুক্ত খননৰ কয়লা বন্ধ কৰাৰ কাৰণে আমি কাৰ্যসূচী গ্ৰহণ কৰিম। যি ধৰণে অবৈধ কয়লা লুণ্ঠন চলি আছে, চোৰাং কয়লা ব্যৱহাৰ চলি আছে, অতি শীঘ্ৰে বন্ধ হ'ব লাগিব। ইয়াৰ আঁৰত বিজেপি চৰকাৰ আমাৰ ভাস্কৰ শৰ্মা ডাঙৰীয়া ইয়াত নিশ্চয় জড়িত আছে। গতিকে ৰমৰমীয়া বেয়া চলি আছে। গোটেই নিশা উৰে নিশা নেশ্যনেল গাড়ী পাৰ হ'ব নোৱাৰে, আমাৰ নিজৰ গাড়ী পাৰ হ'ব নোৱাৰে, আনকি এম্বুলেঞ্চ গাড়ী পাৰ হ'ব নোৱাৰে। আমি অতি শীঘ্ৰে বন্ধ হ'বৰ কাৰণে দাবী জনাইছোঁ। আৰু আমি প্ৰকৃতিক ধ্বংস কৰিবলৈ কেতিয়া নিদিওঁ। আমি যৌথ মঞ্চৰ এইটোৱে হেৰি কৰিছোঁ, দাবী জনাইছোঁ যে অতি শীঘ্ৰে গছ-গছনি যিটো নেকি ধ্বংসলীলা চলাইছে এই বন্ধ হ'ব লাগিব, অন্যথা আমি ৰাজপথত নামিবলৈ বাধ্য হ'ম। তেওঁলোকৰ
সংবাদ মাধ্যমৰ যোগেদি আমি সদৌতি অসমবাসী তথা আমাৰ যি মাৰ্ঘেৰিটাৰ তিনিচুকীয়া জিলাৰ আয়ুক্ত বিষয়াৰ কাৰ্যালয়ৰ ওচৰত আজি আহি আমি আমাৰ মাৰ্ঘেৰিটা সমজিলা জনজাতীয় ঐক্য মঞ্চ তৰফৰ পৰা আমি আজি যোৱা 7 তাৰিখ আৰু 22 তাৰিখত দিহিং পাটকাই অভয়াৰণ্যত পৰিদৰ্শন কৰি যিবিলাক আমাৰ মাৰ্ঘেৰিটাত ইলিগেল অবৈধভাৱে যিবিলাক কয়লা খনন কাৰ্য চলি আছে সেই সূত্ৰে আমি আমাৰ মাৰ্ঘেৰিটা সমজিলাৰ আমাৰ SDO ছাৰক এখনি স্মাৰক পত্ৰ দিয়া হৈছিলে যে অবৈধ কয়লা খনন কাৰ্যখিনি বন্ধ হ'ব লাগিব। কিন্তু পৰিতাপৰ বিষয় আজি কেইবাটাও দিন উকলি গ'ল আৰু তাৰ সত্ত্বেও আজি পৰ্যন্ত আমি সেই ধৰণৰ একো প্ৰশাসনে পদক্ষেপ লোৱা দেখা নাপালোঁ। গতিকে আজি আমি উপযুক্ত কাৰ্যালয়ত আহিছোঁ আৰু আমাৰ DC ছাৰক আজি স্মাৰক পত্ৰ দিয়া হৈছে। DC ছাৰৰ যোগেদি আমাক ভাৰত চৰকাৰ, অসম চৰকাৰ তথা বনমন্ত্ৰী যিবিলাক বিষয় কৰ্তৃপক্ষ আছে তেওঁলোকৰ লৈও আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছোঁ। অন্য আজি যিবিলাক স্মাৰক পত্ৰ আমি যিবিলাক প্ৰদান কৰিছোঁ সেইবিলাক যদি বা যথা সময়ত যি হিচাপত আমি 12টা যি জাতীয় দল সংগঠন আছোঁ, জাতীয় দল সংগঠন হৈ যিবিলাক দাবী আমি তাত উত্থাপন কৰিছোঁ সেই দাবী মতে যদি বা বিশেষ কৰি ঐক্য মঞ্চৰ তৰফৰ পৰা এটাই দাবী যে মাৰ্ঘেৰিটা দিহিং পাটকাই যি অবৈধ কয়লা খনন কাৰ্য চলি আছে সেই কাৰ্য অতি শীঘ্ৰে বন্ধ হ'ব লাগিব। যদি বা বন্ধ নহয় তেতিয়াহ'লে 12টা দল সংগঠনে যিকোনো সময়ত যিবিলাক গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰিবলৈ বা যিকোনো কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম। এয়া আমি চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ, আমাৰ প্ৰশাসনক আহ্বান জনাব বিচাৰিছোঁ যে অবৈধ যি কয়লা খনন কাৰ্য অতি শীঘ্ৰে বন্ধ হ'ব লাগিব।